ষ্টেৰিংটো জাম হৈ যায় আৰু দুটা হাতে কাটিব লাগে, এটা হাতে কাট নাখায়। এই ভাইটিজনৰ ঘৰ ডিব্ৰুগড় কোন জেগা? ডিব্ৰুগড় বাণীপুৰ। বাণীপুৰ। হয়। গাড়ীখন হ'ল চুইফ্ট ডিজেল পেট্ৰলৰ। ষ্টেৰিংটো জাম হৈ যায় মানে আঠা নিচিনা হৈ যায়, লক হৈ যায়। ষ্টেৰিংৰ ভিতৰত মানে গিজ অলপ থাকে, বেৰিং থাকে, সেইবোৰ মানে শুকাই গ'লে তেনেকুৱা হয়। আৰু মোৰ ভিডিঅ' চাই আহিলে ৰাতিপুৱাই নে? হয়, ৰাতিপুৱাই পালোহি। দাদাই যেনেকে ক'লে 9টা বজাত পাবলেহি, পালেহি। আৰু সোনকালে আজৰি কৰি দিলে, সেইটো কাৰণে মই ভাল পাইছোঁ দেই। ষ্টেৰিংটো মানে কৈ দিছোঁ আগতে কোনটো বস্তু হয়। আগতে বেমাৰটো দেখিছে, এইটো লক হৈ যায়, মানে ঘূৰিব নোখোজে, দুটা হাতে লগাবলগীয়া হয়। আৰু আমিতো খুলিম এতিয়া ষ্টেৰিং, খোলা হৈ গ'ল কমপ্লিট, এইটো গোটেইটো কমপ্লিট কৰা হ'ল। ইয়াত আমি এতিয়া একো চেঞ্জ নকৰোঁ, খালি গ্ৰীজ কৰিম, গ্ৰীজ কৰাৰ পাছত ফিটিং কৰিম, তাৰপাছত কি হয় আপোনালোকক জনাম। এই দেখিছে এনেকৈ যদি এনেকৈ কাটো এনেকৈ কাটনটো ঘূৰ খাই নাযায়। এখন হাতেদি ঘূৰ নাখায় একচুৱেলি, দুখন হাত লগাব লগা হয়। আৰু মানে আঠা নিচিনা বস্তুটো লাগি জাম হৈ ধৰে। তো এতিয়া বস্তুটো আগতকে বহুতখিনি ফ্ৰী হ'ল আৰু কোমলো হ'ল আগতকে। হয়, এতিয়া আগতে মানে ঘূৰ নাখায় হয় নাই? হয়, ঘূৰ নাখায়, মানে আঠা নিচিনা লাগি গৈছিল। এতিয়া ঘূৰ খাইছে, আগতে ঘূৰ নাখায়, আগতে লক হৈ যায়। আৰু ভিডিঅ'টো কেনে লাগিলে আপোনালোকৰ জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।